NPSৰ দুৰ্দশা আপোনালোকে জানে। মই বহুত দিনৰ পৰা বাতৰি দিওঁ। মই NPSত 1800 টকা পাওঁ। বৰ দুখ আৰু পৰিতাপৰ কথা। যেতিয়া চাকৰি কৰি আছিলোঁ, টকা আছিল, বন্ধু বান্ধৱৰ অভাৱ নাছিল। বহুতে ফোন কৰিছিল। এতিয়া ৰিটায়াৰ হোৱাৰ পিছত কোনেও ফোন নকৰে, খবৰ নলয়। আমি যিকেইজন ৰিটায়াৰ্ড হৈছোঁ, সেইকেইজনেহে অলপ মাজে মাজে ফোন কৰি খবৰ বতৰা লওঁ। তেওঁলোকেও ফোন কৰে। আজি টকা নহ'লে চাওক, মোৰ অসুখ কিন্তু টকা নাই। ক'ত টকা পাওঁ? দুই এজন শিক্ষকে অলপ টকা দিছে, সেইখিনিতে অলপ চিকিৎসা কৰি আছোঁ। চৰকাৰে যিটো কাম কৰিছে, একদম বেয়া কাম কৰিছে, একেবাৰে বেয়া কাম। কাৰণ এই বয়সত যিমান বয়স হ'ব, সিমান বেছি অসুখ হ'ব। আৰু সেই ঔষধ কিনিবলৈ টকা ক'ত পাম? ঔষধ অবিহনে মৰি যাব লাগিব। এইটোৱে মই চিন্তা কৰিছোঁ। কেনেকৈ জীয়াই থাকোঁ? ইমান আন্দোলন কৰা স্বত্তেও তেওঁলোকে নুবুজিলে। বৰ্তমানতো ইলেকশ্যনৰ সময়, ইলেকশ্যনত লাগি গৈছে। এতিয়া আমাৰ কোনো খবৰ নাই। আমি যোৱা বছৰ যিবিলাক কাগজ পত্ৰ জমা দিছিলোঁ, সেইখিনি আমি মনোহৰণ কমিটিৰ শিক্ষক কাৰণে আমাৰ কামখিনি কৰা নাই। আমাক OPS নিদিয়ে বুলি কৈছে। এতিয়া এই অলপতে যে আমি আৰু এটা পঠালোঁ, এইটো এতিয়া কি কৰে নাজানো। কিন্তু OPS হোৱাৰ মই ৰাস্তা দেখিবলৈ পোৱা নাই। কেনেকৈ OPS হ'ব? চৰকাৰে মুঠেই মানি ল'ব খোজা নাই। কেন্দ্ৰ চৰকাৰ তথা অসম চৰকাৰ, তেওঁলোকে UPS দিব খুজিছিল, কিন্তু UPS আমাৰ শতকৰা 4জন মানুহে লৈছে। 96জনে লোৱা নাই। শতকৰা 4জন মানুহে লৈছে। গতিকে UPSও সেইটো বাতিল হৈছে, কেঞ্চেল কৰি দিছে। সেইটো UPSৰ ফৰ্ম দিব লাগিছিল। UPSৰ ফৰ্মো দিয়া নাই। ফৰ্ম নিদিলে মানুহে কেনেকৈ বাছনি কৰিব? তো এতিয়া কথা হ'ল কি, আমাৰ এই যিখিনি অৱসৰ লৈছোঁ, সেইখিনিতো NPSত আমি লামচাম কিবা এটা পাই আছোঁ। আৰু যিসকল চাকৰি কৰি আছে, তেওঁলোক অৱসৰ লোৱাৰ লগে লগে তেওঁলোকো NPSত পৰি যাব। আৰু তেওঁলোকে পইচা অলপ বেছি পাব। একেবাৰে যিটো পইচা পাব, এই GIS, তাৰপিছত লিভ চেলাৰী, তাৰপিছত NPS, গ্ৰেচুইটি, এই মিলি তেওঁলোকে যিমান বেছি দিন কাম কৰিছে, তেওঁলোকে সেইকাৰণে একেলগে একেমুঠে অলপ বেছি পইচা পাব তেওঁলোকে। কিন্তু তেওঁলোকৰ NPSহে হ'ব। NPSত মই যদি 1800 টকা পাইছোঁ, তেওঁলোকে হয়তো 2500
বা 2600 বা 3000 এনেকুৱা ধৰণৰ পেঞ্চন পাব। গতিকে 2000 বা 3000 পেঞ্চন পায় এজন মানুহ চলিব কেনেকৈ? আমাৰ এই দুৰ্দশা চৰকাৰে বুজি নাপালে। কেৱল চৰকাৰে নিজে ফূৰ্তিত আছে, আনন্দত আছে, ভালকৈ খাই বৈ আছে। আমি কেনেকৈ চলিছোঁ সেইটো খবৰ নাই। অন্ততঃ এবাৰ খবৰ কৰা দৰকাৰ আছিল যে এই অৱসৰ লোৱা শিক্ষকসকল বা যিবিলাক 2005 চনৰ পিছত চাকৰিত নিযুক্তি হৈছিল, সেই শিক্ষকসকলৰ কি হ'ব? এটা কিবা ব্যৱস্থা কৰিব লাগিছিল। নহ'লে এই শিক্ষকখিনি নীৰৱে মৰিব। বহুত দুখত মই কথাখিনি কৈ আছোঁ, বহুত দুখৰ কথা। বহুত দুখৰ কথা। মই কেনেকৈ চলি আছোঁ এজন শিক্ষক হৈ। মই বেলেগৰ পৰা টকা খুজি চিকিৎসা কৰি আছোঁ। লাজৰ কথা, উপায়ো নাই। আশীৰ্বাদ কৰিব আপোনালোকে যেন আমাৰ OPSটো কিবা কৰি হয়। সকলোৱে চেষ্টা কৰিব। আমিতো বহুত চেষ্টা কৰিলোঁ আৰু কৰিয়ে আছোঁ। দেখোঁ কি হয় এতিয়া ৰিজাল্ট ওলোৱা নাই। ৰিজাল্ট ওলালে কি চৰকাৰ হয় তাৰপিছত বুজা যাব কিবা এটা। গতিকে আজিলৈ মই এৰিছোঁ। ধন্যবাদ।